নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানাত। আৰু ঢেকিয়াজুলি আৰক্ষীৰ পুনৰ এক সফলতা আমি দেখুৱাই আছোঁ। সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলি আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাই 58 কেজি গাঞ্জা সহিতে এগৰাকী লোকক আটক কৰিছে। আৰু ঢেকিয়াজুলি আৰক্ষীয়ে বিগত কিছুদিনৰ পৰাই এই অবৈধ গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল আৰু এই অভিযান চলাই ইতিমধ্যে আৰক্ষীয়ে গাঞ্জা সহিতে এগৰাকী লোকক আটক কৰিছে। আৰু দেখুৱাই আছোঁ আমি সামগ্ৰিক পৰিৱেশ এয়া ঢেকিয়াজুলি আৰক্ষীৰ বৃহৎ সফলতা। ঢেকিয়াজুলি আৰক্ষীয়ে ইতিমধ্যে গাঞ্জা সহিতে এই লোকজনক আটক কৰিবলৈ সক্ষম হৈছে আৰু বৃহৎ পৰিমাণৰ গাঞ্জা সহিতে লোকজনক আটক কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে। আৰু বিগত কিছুদিনৰ পৰাই এই অভিযান অব্যাহত আছিল। ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ নিৰ্দেশত আৰু ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শকসকলে চলাই গৈছিল এই অভিযান। আৰু এই অভিযানত সফল হৈছে ঢেকিয়াজুলি আৰক্ষী। আৰু ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষীয়ে 58 কেজি গাঞ্জা সহিতে এগৰাকী লোকক আটক কৰিছে। আৰু ঢেকিয়াজুলি আৰক্ষীয়ে হাইনাইগুৰিত চলাইছিল এই অভিযান। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ বাটাচিপুৰৰ হাইনাইগুৰিত চলিছিল এই অভিযান। আৰু এই অভিযানতে তেখেতলোকে এই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে গাঞ্জা সহিতে এই লোকজনক আটক কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে। আৰু অধিক তথ্যৰ বাবে ঢেকিয়াজুলি আৰক্ষীৰ যি অভিযান অব্যাহত আছে আৰু গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে ঢেকিয়াজুলি আৰক্ষীৰ যি স্থিতি, এই স্থিতি সবল স্থিতি গ্ৰহণ কৰিছে। আৰু ঢেকিয়াজুলি আৰক্ষীয়ে কঠোৰ হৈছে এতিয়া গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে। এনেদৰেই তেখেতলোকে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ নেতৃত্বতে অৰ্থাৎ তেখেতৰ নিৰ্দেশত চলিছিল অভিযান। আৰু এই অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলি আৰক্ষী থানাৰ পৰা। আৰু ঢেকিয়াজুলি আৰক্ষীয়ে এনেদৰেই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিছে। আৰু ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ হাইনাইগুৰিত চলিছিল এই অভিযান। আৰু এই অভিযান কালতে তেখেতলোকে এই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু আগন্তুক দিনত আৰক্ষীৰ যি অভিযান অব্যাহত থাকক, এই গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে অবৈধ কাম কাজ কৰাসকলৰ বিৰুদ্ধে অভিযান অব্যাহত থাকক ঢেকিয়াজুলি আৰক্ষীৰ, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি আৰক্ষী থানাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।